কেমেৰাটো ধুনীয়া হ'লে মানুহজনী ধুনীয়া হ'লে ভিডিঅ'সমূহ চাব গতিকে তেনেকুৱা ধৰণৰ এটা মোক নালাগেও ফ্ৰেণ্ড চাৰ্কল খুব কম আছে উঠি অহা প্ৰজন্ম যুৱ প্ৰজন্ম কম সংখ্যকেহে মোৰ ভিডিঅ' চায় সেইটোক লৈ মই কোনো আক্ষেপ মোৰ নাই মোৰ ভালেই লাগে আৰু আগৰ পৰা যিহেতু লিখা মেলাৰ লগত জড়িত মানুহ কাপোৰ চিলাই আছোঁ আজি ৰাতিপুৱাৰ পৰা দিনতো অফলাইন ক্লাছ আছিল সেইবাবে মই ভিডিঅ' দিব পৰা নাই ভাবিলোঁ কামৰ মাজতে আপোনালোকক মই ভিডিঅ' এটি আগবঢ়াই দিওঁ যিহেতুকে অনলাইন কাটিং ক্লাছো চলি আছে নতুন বেটছ আৰম্ভ কৰিছিলোঁ আৰু বহুতে সুধিও আছে নতুন বেটছ কেতিয়া আকৌ আৰম্ভ কৰিম আপোনালোকে মোক ইনবক্সত মেছেজ কৰি থৈ দিব তেতিয়া মই ক্লাছ কৰাৰ আগে আগে জনাই দিব পাৰিম আৰু এয়া চাদৰৰ প্ৰতি যেহেতু কাটি আছোঁ বহুতে দীঘলকৈ এটা এটাকৈ কাটে তেতিয়া বহুতখিনি সময় লাগি যায় আপোনালোকে যদি এনেকৈ সমানকৈ ভাঁজ কৰি লৈ পেলাই যদি কাটে তেতিয়াহ'লে সহজতে হয় কিন্তু বস্তুটো চাব লাগিব যাতে ফুলটো কটা নাযায় একদম হিচাপত পৰে সেইটো নিজৰ এটা আইডিয়া থাকিব লাগিব তেনেকৈ ভাল লাগে কামৰ মাজেৰে যেতিয়া নিজক ব্যস্ত ৰখা হয় বা কাম কৰি যেতিয়া আমি দুপইচা পাওঁ তেতিয়া সেই কৰ্মৰ ভাগৰখিনি যেন পাহৰি যোৱা যায় সেইটোৱে কথা এইবোৰ কাপোৰ চিলোৱা বা এনেকুৱা ধৰণৰ কামবোৰত কষ্ট হয় কাৰণ যিহেতুকে পূজা বিহু এইবোৰত বহুতখিনি অৰ্ডাৰ আহি যায় নিজৰ কাৰণে সময় নিমিলে বাকী দিনবোৰত সময় পোৱা যায় বাৰু কিন্তু পূজা বিহু আহিলে কাপোৰৰ অৰ্ডাৰটো বেছি হয় সেইকেইদিন যথেষ্টখিনি কষ্ট কৰিব লগা হয় তেনেকুৱা আৰু কথাবোৰ বাকী আজি মোৰ কেমেৰামেন এগৰাকী আছে ৰ'ব সদায় কেমেৰামেন নাই বুলি আপোনালোকৰ আগত মানে মই কৈ থাকোঁ নহয় ট্ৰাইপডৰ সহায়ত বনাওঁ আজি আগৰে সৰুৰে বান্ধৱী এগৰাকী আছে আমি বিভিন্ন কথা পাতিলোঁ মানে তাইৰ লগত কাম কৰিও আছোঁ আৰু বহুতখিনি সহায় সহযোগিতাও কৰি দিয়ে কেতিয়াবা বাৰু কৰ্মব্যস্ততাৰ বাবে তাইও বিভিন্ন কামত ব্যস্ত থাকে নতুনকৈ এটা চেনেল খুলিছে আপোনালোকে চেনেলটো চাব শিখামণি দাস বুলি আছে ন শিখাৰাণী দাস আছে মই লাগিলে লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে চাব পাৰিব একেলগৰে গতিকে ময়ে কৈছোঁ ভিডিঅ' বনাব পাৰে একো নাই এটা ভাল প্লেটফৰ্ম যিহেতুকে সকলোৱে আজিকালি মোবাইল ফোনটোৰ লগত ব্যস্ত হৈ থাকেই আমি যদি ভিডিঅ'টো নবনাওঁ তেতিয়াও অন্ততঃ আমাৰ সময় 1 ঘণ্টা 2 ঘণ্টা কেনেকৈ যায় আমি গম নাপাওঁ গতিকে প্ৰত্যেকে যদি ভাল কামত ব্যৱহাৰ কৰে খালি এটা কথাই কৈছোঁ যাতে ভিডিঅ'সমূহ ভাল হয় আৰু অকণমান মানে মাৰ্জিত হয় কাৰণ আজিকালি ভিডিঅ'টো সকলোৱে বনায় কিন্তু সকলোকে জানো সকলোৱে মনত ৰাখে সেইটো কথা আৰু আমি বাহিৰত গ'লে অন্ততঃ কোনোবাই মাতিলে আমাৰ নিজৰে ভাল লাগিব যে বোলে হয় ভিডিঅ'খিনি বনাইছোঁ একো এটা আমাৰ কুপ্ৰভাৱ পৰা নাই সমাজখনলৈ গতিকে সেই কথাটো মই প্ৰত্যেককে কওঁ যিসকলে ভিডিঅ' নতুনকৈ বনাবলৈ লৈছে সেইটো অৱশ্যে চিন্তাধাৰাবোৰ সকলোৰে বেলেগ আমি ক'বহে পাৰোঁ তেনেকুৱা কথা বতৰা পাতিলোঁ তাইও ক'ব ৰ'ব কিবা কিবি অকণমান আমি আলোচনা কৰা বিষয়টো তাৰ ওপৰত আলোচনাও কৰোঁ আৰু কামখিনিও কৰোঁ আহকচোন এয়া পূৰা বহি লৈছোঁ লগৰজনীৰ লগত আজি অকণমান মোবাইলটো ট্ৰাইপডত থৈ মই বোলো দে এতিয়া মোবাইলৰ সন্মুখতে আলোচনা কৰোঁ যিহেতুকে কথাখিনি গুৰুত্বপূৰ্ণ হয়ো বৰ্তমান সময়ত মানে বিষয়টো কি আছিল আমাৰ আগৰ দিনবোৰ কিমান ভাল আছিল কিন্তু এতিয়া আমি সময় নাপাওঁ কৰ্মব্যস্ততা সকলোৰে থাকে হয় আচলতে সময়ে আমাক মানে কোনফালে লৈ যায় বা সময়ৰ লগে লগে আমি প্ৰত্যেকে সলনি হ'ব লাগিব সৰুৰ সময়খিনি অকণমান মধুৰ আছিল লগতে তেনেকৈ দায়িত্ববোধ নাছিল মা দেউতাই আমাক সকলোখিনি দায়িত্ব লৈছিল গতিকে তেতিয়াৰ কথাটো সম্পূৰ্ণ বেলেগ আছিল আৰু এতিয়া মোবাইল ফোনৰ কাৰণেও আমাৰ বহুতৰে মানে অকণমান এটা এলাহ মানে মোবাইল ফোনটোৱে আমাক বৰ বেয়াকৈ ঘেৰি ধৰিছে যদিও মই ভিডিঅ' বনাওঁ তথাপিও মই এই কথাটো ছাপোৰ্ট নকৰোঁ সৰু ল'ৰা ছোৱালীকে আমি যিখিনি সময়ত মানে খেলা ধূলা কৰিছিলোঁ বা যিখিনি সময়ত আমি এটা আমাৰ যিটো বয়সত যিটো বস্তু প্ৰয়োজন খেলা ধূলাটো বা সাধু কথা শুনাটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বৌদ্ধিক বিকাশৰ কাৰণে বিশেষকৈ অত্যন্ত আৱশ্যক কিন্তু বৰ্তমান সময়ত ল'ৰাটোৱে নাখালেও মোবাইল ফোনটো দিয়ে তাৰপিছত নপঢ়িলে অকণমান কান্দিলেও জিদ কৰোৱাৰ কাৰণে মোবাইল ফোনটো আহিলা হিচাপত মানে দিয়ে হয়তো সেইটো ভৱিষ্যতৰ কথাটো চিন্তা নকৰে পিতৃ মাতৃয়ে বা শ্বৰ্টকাট আমি প্ৰত্যেকেই বিচাৰোঁ যিহেতুকে ঠিক তেনেকুৱা ধৰণৰ কথা আচলতে অকণমান কান্দিলেই জানিবা পটককৈ মোবাইল ফোনটো দি দিব নালাগে কাৰণ তাৰ প্ৰভাৱটো বৰ বেয়াকৈ পৰে সেইটো আৰু আলহী আজিকালি মানে পৰিয়ালবিলাকে এইবিলাক কথা বুজিয়ে নাপায় যে মোবাইলটোৰ পৰা কিমানখিনি ক্ষতি হ'ব পাৰে মানুহৰ বা কিমানখিনি সেই হৈ যাব পাৰে কিন্তু সেইটো এটা মাক দেউতাকৰ দায়িত্ব হয় ল'ৰা ছোৱালীক মানে গুৰুত্ব দিয়াটো হয় আচলতে অপৰাধ প্ৰৱণতাটো বহুত বেছিকৈ বৃদ্ধি পাইছে কাৰণ আজি কিছুদিনৰ পৰা বা কেইটামান আগত আৰু কেইদিনমান বস্তুটো এনেকুৱা ধৰণৰ হৈছে কোনোবা ল'ৰা ছোৱালীক পঢ়িব ক'লেও নপঢ়ে জিদ কৰি মৰি যাম বা কিবা এটা কৰিব দিলেও মৰি যাম
সেই বাক্যবোৰ মানে মুখত বহুত প্ৰায়ে শুনি থাকো, প্ৰায়ে একদম শুনিবলৈ পোৱা যায়। প্ৰত্যেকটো ভিডিঅ'তে মানে দেখা পোৱা যায় যে মানে বাচ্চা এটাক মোবাইলটো দিয়া নাই, সেইকাৰণে ভাত খোৱা নাই, মৰি যাম মই, তেনেকুৱা নপঢ়ে মৰি যাম, তেনেকুৱা কথা। আচলতে এই বাক্যশাৰী যদিও আমি সহজভাৱে লওঁ বা আমি হাঁহি পেলাই উৰুৱাই দিওঁ সৰু ল'ৰা ছোৱালীৰ মুখত শুনি ভাল লাগে কাৰণে, কিন্তু সেইটো মাক দেউতাকে আচলতে সেই কথাষাৰ কোৱাৰ লগে লগে এলাৰ্ট হ'ব লাগে। কাৰণ মানুহে বা ল'ৰা ছোৱালীয়ে এনে এটা কথা আমি মুখেৰে যেতিয়া কথা এটা কওঁ, সেই কথাটো আমাৰ অন্তৰত আমাৰ প্ৰথমতে আহে বা আমাৰ মনত প্ৰথমতে উদয় হয়, তেতিয়াহে আমি মুখেৰে সেই কথাটো প্ৰকাশ কৰোঁ। গতিকে এনেকুৱা ধৰণৰ কথাবোৰ ক'লে আমি নজৰ দিব লাগে বা সেইটোৰ প্ৰতি আমি গাইড কৰিব লাগে ল'ৰা ছোৱালীক। সেইটো এটা খুব এটা প্ৰয়োজন বৰ্তমান সময়ত। আমি যিটো নাভাবোঁ সেইটোৱে এদিন কেনেকৈ আমাক বিপদলৈ ঠেলি দিয়ে আমি গম নোপোৱাকৈ সেইটো গমেই নাপাম। তেনেকুৱা আৰু কথাবোৰ। কিন্তু আজিকালি ল'ৰা ছোৱালীৰ মাক দেউতাকে সেইটো তাক গুৰুত্ব নিদি কিনে মানে বৰ্তমান ল'ৰাটো ভাত খোৱা নাই, মোবাইলটো দিব লাগে, বা বৰ্তমান এইটো কাম কৰা নাই, মোবাইলটো দিব লাগে। আৰু তাতকৈ চবতকৈ মানে ওপৰৰ কথাটো হৈছে যে এনেকুৱা কিছুমান এনেকুৱা ল'ৰা ছোৱালীও আছে যে নেকি গাড়ী সুধিছে, যদি গাড়ীখন দিয়া নাই তেনেহ'লে ক'ব যে মই ঘৰৰ পৰা ওলাই যাম। তেনেকুৱাও বহুত দেখা পাইছোঁ। সেইবিলাকো মানে কোনো যুক্তিৰ কথা নহয়। গাড়ী মটৰ বা মোবাইল ফোনটোৰ কাৰণে ইমানখিনি জেদ কৰে। আনকি ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, মই সেইটো মোবাইল লওঁতেও কৈছিলোঁ, এনেকুৱা নহয় যে ভিডিঅ' বনাবৰ কাৰণে এটা ভাল মোবাইল লাগে। আচলতে মই তাইকো কৈছোঁ সেই কথাটো, মোক কেতিয়াবা কয় নোকোৱা নহয় যে এটা মোবাইল লাগে ভাল, তেতিয়াহে মানে ভিডিঅ'টো বনাবৰ কাৰণে ভাল হ'ব। তাই জানেও যে মই যেতিয়া ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ বা মই কোনোদিন ভিডিঅ' বনাম বুলি মই ভবাও নাই। মোৰ তেতিয়া মোবাইল ফোনটো একেবাৰে বেয়া আছিল। যেতিয়া মই ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ ক'ৰবাত 7,000 মান টকীয়াহে আছিল চাগে মোবাইল ফোনটো, এতিয়াও আছে সেইটো মোবাইল। তেতিয়া মই আগতে যিহেতু কবিতা ৰিচাইট কৰিছিলোঁ বা কবিতা চবিতা মই লিখিছিলোঁ, তেতিয়া মই কবিতাৰ ৰিচাইট কৰোঁতে ভিডিঅ'বোৰ বনোৱা গৈছিল। কিন্তু তাৰ পৰা যে আৰ্নিং কৰিম বা ভিডিঅ' জগতত আহিম তেনেকৈ ভবা নাই। আৰু ইহঁতেও জানে যে মই ভিডিঅ' বনোৱা ধৰণৰ মানে নাছিলোঁৱে মানুহজনী। এতিয়াও মই ভিডিঅ' বনোৱা যে মই সেইটো কথা ক'বৰ কাৰণে টান পাওঁ কোনোবাই সুধিলে কি কৰি থাকা বুলি। কাৰণ যিহেতু এইটো মোৰ প্ৰফেশ্যন নহয়, পঢ়া শুনাৰ লগতে আগৰ পৰা জড়িত, তথাপিও মৰম দিছে আপোনালোকে, সেইটো মই সদায় গ্ৰহণ কৰিম বা মোৰ ভাল লাগিছে। আৰু তেনেকৈ মোবাইল ফোনটোৰ লগত কথা নাই, যদিহে আমাৰ টপিকসমূহ কণ্টেণ্টসমূহ ভাল হয়, তাৰ পৰা যদি কিবা এটা ৰাইজে বিচাৰি পায়, সেইটো আমাৰ মোবাইলৰ কেমেৰা কোৱালিটিটো যেনেকুৱাই নহওক, অন্ততঃ আমি কিবা এটা ন্যূনতম আৰ্নিং কৰিব পৰ্যায়ৰ আমাৰ চলে ভিডিঅ'খিনি। যদি কথাখিনি ভাল হয়, এটা ভাল বাৰ্তা যায়, কাৰণ ভালটো আদৰি ল'বই, যদি হয়তো অকণমান দেৰি হ'ব পাৰে। গতিকে মোবাইল ফোনৰ কাৰণে যদি কোনোবা সন্তানে জেদ কৰে পিতৃ মাতৃক যে মই ভিডিঅ' বনাব পৰা নাই, ভিডিঅ' বনাব লাগে, মোবাইল ফোনটো দিব লাগে, সেইটো কোনো গ্ৰহণযোগ্য নহয়। যিটো আছে সেইটোৰে আৰম্ভ কৰিব লাগে। আমাৰ ইটো নাই সিটো নাই আমি কৈ থকাতকৈ আমাৰ যিখিনি আছে সেইখিনি লৈ যদি আমি সময়খিনি সদব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় উপকৃত আমি হ'ব পাৰিম। আৰু যেতিয়া আমি নিজে স্বাৱলম্বী হ'ম, তেতিয়া আমাক যিমান দামী মোবাইল লাগে, যি লাগে, তেতিয়া কোনো কওঁতা নাই, তেতিয়া আমি নিজে ল'ব পাৰোঁ। গতিকে সেই মোবাইল ফোনটোৰে মই ভিডিঅ' বনাই মোৰ 50,000 ফলোৱাৰ্ছ সম্পূৰ্ণ হৈছিল। আৰু প্ৰথম ইনকামেৰে মই মোবাইলো লোৱা নাই, প্ৰথম ইনকামেৰে মই ঘৰৰ মাটি উঠিছোঁ, ঘৰৰ মাটি পুতি সেই ঘৰটো বনাইছোঁ। কিন্তু তাই যদি প্ৰথম ইনকামটো পাই মোবাইলটো প্ৰথমতে লওঁ, আজি কৈ দিছোঁ, এইটো আচলতে মানসিকতাটো অকণমান সলনি কৰিব লাগে। তেনেকুৱা মানসিকতা নাই, কিন্তু তথাপিও মানে কথাটো এনেকুৱা হৈছে যে আজিকালি চবৰে ভিডিঅ'ত মানে ভিডিঅ' কোৱালিটি এটা বিচাৰে, যেনেকি মানে যদি ভিডিঅ'টো ভালো হয়, মানুহে তাৰমানে কোৱালিটিটো বেয়া দেখা পাই কিনে চাব ইচ্ছা নকৰে। সেইটো কথা মই মানি নলওঁ। আচলতে যিখিনি বস্তু, যিখিনি মানুহে বাহ্যিকতাৰ প্ৰতি আকৰ্ষিত হয়, মই ভাবোঁ সেইখিনি মানুহ মোৰ বাবে গ্ৰহণযোগ্য নহয়। মই সদায় তেনেকৈ ভাবি আহিছিলোঁ আৰু মই সদায় এনেকৈ ভাবিছিলোঁ, যদিহে কোনোবাই মোৰ ভিডিঅ'খিনি চাই যিসকলে ভাল পায়, তেওঁলোকে নিশ্চয় তেওঁলোক ভাল মানসিকতা, বা ধৰি লওক আপোনালোকে মোৰ যিখিনি শিকনিমূলক ভিডিঅ' ধৈৰ্য ধৰি আপোনালোকে চাইছে, গতিকে ঠিকে আছে। ময়ো যিহেতুকে সেইটো চিন্তাৰে মানুহ, গতিকে তেনেকুৱা ধৰণৰ মই যিসকলে নেকি বাহ্যিক আকৰ্ষণৰ প্ৰতি বেছি আগ্ৰহী বা ভিতৰত আপোনালোকে ভালখিনি মানে নাজানে আঁকোৱালি ল'বৰ কাৰণে, কেমেৰাটো ধুনীয়া হ'লে, মানুহজনী ধুনীয়া হ'লে ভিডিঅ'সমূহ চাব, গতিকে তেনেকুৱা ধৰণৰ এটা মোক নালাগেও ফ্ৰেণ্ড চাৰ্কল। যিখিনি আছে আপোনালোক অন্ততঃ কিবা এটা বিচাৰিছে ভিডিঅ'সমূহৰ মাজত, সেইখিনিক লৈ মই সুখী। যিহেতু মই নিজে সেইটো চিন্তাধাৰাৰ মানুহ হয়, গতিকে সেই কথাটো তাকো কওঁ মই। আৰু যিখিনিয়ে বাহ্যিকতাত আকৃষ্ট হয়, সেইখিনিৰ পৰা আমি ভাল কমেণ্ট এটা, ভাল মতামত এটাও আমি নাপাওঁ। হয়তো আমি ফটো এখন দিলে এটা ভাল কিবা কমেণ্ট কৰিব পাৰে, আৰু বিশেষকৈ সেইটো যুৱ চাম হয়, আমাৰ নিচিনা চাম। কৈছোঁৱে ময়ো বেছি ইমান বয়স নহয় বাৰু, আগতে কৈছোঁ আপোনালোকক। কেতিয়াবা আমাৰ দায়িত্ববোধে বা আমাৰ কৰে আৰু সাজ পোছাকে হ'লেও মানুহক অকণমান লগাতকৈ বেছি ডাঙৰ যেন সজায়। গতিকে সেইটো কথা।
আমাৰ বয়সৰখিনি যিখিনি উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকে অকণমান বাহ্যিকতাটোৰ প্ৰতি বেছি আকৃষ্ট হয় গতিকে সেই আৰু মোৰ ভিডিঅ' চোৱাখিনিৰ মাজত খুব কম আছে উঠি অহা প্ৰজন্ম যুৱ প্ৰজন্ম কম সংখ্যকে মোৰ ভিডিঅ' চায় সেইটোক লৈ মই কোনো আক্ষেপ মোৰ নাই মোৰ ভালেই লাগে আৰু আগৰ পৰা যিহেতু লিখা মেলাৰ লগত জড়িত মানুহ তেতিয়াও যিখিনি মোৰ চিনাকি আছিল ভাল এটা অকণমান ধৰি লওক অভিজ্ঞতা থকা বা লিখা মেলাৰ লগত জড়িত মানুহ তেওঁলোকৰ লগতে মোৰ কথা বতৰাসমূহ বেছিকৈ হৈছিল আৰু যথেষ্টখিনি শিকিব পাৰিছোঁ আৰু সেইখিনিয়ে কথা গতিকে ভাল লাগে আৰু এতিয়াও যিখিনি আপোনালোক আছে সেইখিনিক লৈ মই সুখী সেইটোৱে আৰু এটা কথা যুৱ প্ৰজন্ম নাই মানে কি যিহেতুকে ভিডিঅ'খিনি ধৰি লওক কিবা এটা অকণমান হ'লেও কিবা এটা পোৱা যায় তাৰ মানে তাতে ধৈৰ্য নাই ধৈৰ্যটো নাই কাৰণে উঠি অহা প্ৰজন্মটো মোৰ মানে নাই ফ্ৰেণ্ড চাৰ্কলৰ মাজত বা ফলোৱাৰ্ছত বেছি নাই আমাক কি লাগে এণ্টাৰটেইনমেণ্ট লাগে যদি ভিডিঅ'সমূহ অকণমান ৰসাল ধৰি লওক হাস্য বা ডাবল মিনিঙৰ ভিডিঅ' বনালোহেঁতেন বা ধৰি লওক মই অকণমান সাজ পোছাকটো মডাৰ্ণ পিন্ধিলোহেঁতেন বা ধৰি লওক মানে তেনেকুৱা ধৰণৰ তেতিয়া মোৰ ভিডিঅ'ত যুৱ প্ৰজন্ম বা উঠি অহা চামটো বেছিকৈ থাকিলহেঁতেন কিন্তু তাৰ পৰা মোৰ কোনো লাভালাভ নাই বা সেইটো এটা আৰু যদি মই ভাত পানী খোৱা ভিডিঅ' বনালোহেঁতেন তেতিয়া তাতে ধাৰাপাত লিখিবৰ কাৰণে আহিলহেঁতেন তাৰ পৰাও মোৰ কোনো লাভালাভ নাই গতিকে সেইখিনিক চাই পেলাই আমি বুজিব পাৰোঁ যে কোনফালে আমাৰ যুৱ প্ৰজন্মৰ চিন্তাধাৰাটো গৈছে গতিকে কথাবোৰ তেনেকুৱা কিছুমান কথা আমি ভাবিবৰ সময় হৈছে সেইখিনিয়ে আৰু যিহেতু বৰ্তমানৰ যুৱ প্ৰজন্ম দেশৰ ভৱিষ্যত তেনেকুৱা আৰু প্ৰত্যেকে যিসকলে ভিডিঅ' বনায় অকণমান ভালদৰে মাৰ্জিতভাৱে বনালে ভাল যাতে সকলোৰে কাৰণে এটা সুপ্ৰভাৱ পৰে আৰু আমি কেইদিনমানৰ পৰা দেখিছোঁৱে ছ'চিয়েল মিডিয়াত কেনেকুৱা ধৰণৰ কিছুমান বিষয় আমি উপস্থাপন হৈ আছে সেনেকুৱা কিছুমান মানে হেৰিত কি কয় এই ছ'চিয়েল মিডিয়াত বেলেগৰ মানে হেৰিক লৈ কিনে জীৱনক লৈ কিনে সেইটো বহুত ট্ৰল কৰে সেইটো কৰিব নালাগে কাৰোবাৰ নিজৰ জীৱন আছে সেইটোক লৈ কিনে ট্ৰল কৰাটো কোনো যুক্তিৰ কথা নহয় তাৰমানে এতিয়া মূল কথাটো যিহেতুকে আমি ছ'চিয়েল মিডিয়াত ময়ে ধৰি লওক ভিডিঅ' বনাই আছোঁ কিছুমান ক্ষেত্ৰত অকণমান সাৱধান হোৱাটো প্ৰয়োজন ভিডিঅ' বনোৱাখিনিও কাৰণ যিহেতু বহুখিনিয়ে অনুসৰণ কৰে আমাক ভিডিঅ' বনাইছোঁ গতিকে আমাৰ কৰ্মখিনি এনেকুৱা হ'ব নালাগে যিটো কৰ্মৰ পৰা নেকি সমাজখন তাৰমানে এটা বিৰূপ প্ৰভাৱ পৰে সমাজখনত বা সেই কৰ্মটোৰ পৰা যদি কোনোবাই মানে এটা বেয়া শিক্ষা লয় তেনেকুৱা ধৰণৰ আমি কামবোৰ কৰিব নালাগে ভাল কাম কৰিব লাগে বাকী নিজৰ পাৰ্চনেল লাইফ প্ৰত্যেকৰ জীৱনতে থাকে ঘৰ বা নিজৰ যিখিনি গোটেইখিনি উদঙাই দিয়াটো উচিত নহয় ছ'চিয়েল মিডিয়াত কিন্তু সেই কামখিনিত এনেকুৱা কাম হ'ব নালাগে যিটো কামে নেকি ধৰি লওক কাৰোবাক আঘাত কৰে বা ছ'চিয়েল মিডিয়াত আমি প্ৰকাশ কৰাৰ বিনিময়ত মানে নিজৰ ইমেজটো বেয়া হয় গতিকে তেনেকুৱা ধৰণৰ হ'ব নালাগে সেইটোৱে বাকী সেইখিনি আৰু বাকী বেলেগৰ জীৱনত আমি ইমান ইণ্টাৰফেয়াৰ কৰিব নালাগে কাৰণ সকলোৰে এটা নিজা জীৱন আছে কাৰোবাৰ যদি ঘৰত কিবা এটা সমস্যা হৈছে তেওঁলোকে সমাধানটো কৰিব ঘৰুৱাভাৱে বহি বা আজিকালি বিভিন্ন আইন আছে কিবা আছে তেনেকৈ পাৰে কিন্তু ছ'চিয়েল মিডিয়াটোৱে বাছি লোৱাৰ কোনো দৰকাৰ নাই কাৰণ যিহেতুকে সৰুৰ পৰা ডাঙৰলৈকে বহুতে ছ'চিয়েল মিডিয়াটো চলায় উঠি অহা প্ৰজন্মৰো গতিকে এইবোৰ চাই পেলাই তেওঁলোকে অনুপ্ৰাণিতহে হ'ব সেই কামটো কৰিবৰ কাৰণে কাৰণ যিহেতুকে তাতে বেয়াটো দেখিছে এনেকুৱা এটা ঘটনা ঘটিছে সেই ঘটনাটো কেনেকৈ নিৰ্মূল হয় কেনেকৈ কি হয় সেইখিনিও নিশ্চয় প্ৰকাশ হ'ব ছ'চিয়েল মিডিয়াত সেইখিনিও দেখা পাব যদিহে তাৰ পৰা শাস্তি পাইটো পালে তেতিয়া অন্ততঃ উঠি অহা চামে অলপ থমকিব যে বোলে শাস্তিটো পাইছে আমি নকৰোঁ কিন্তু খুব কম দেখা যায় শাস্তি পোৱাটো খুব কম দেখা যায় সেইটো এটা তেওঁলোকে মিলাই পালে মানে এনেকুৱা হৈ যায় যে সেইটো মানে একো নহ'ল আমাৰনো কি হ'ব আমিও কৰিম তেনেকুৱা মানে সেনেকুৱা হৈ যায় গতিকে সেই বস্তুটো সেইকাৰণে বেয়া প্ৰত্যেক মুহূৰ্তত আমি ছ'চিয়েল মিডিয়াটো অনাটো বেয়া ঘৰত মোৰ কাজিয়া লাগিছে কিবা লাগিছে সেইটো মই ছ'চিয়েল মিডিয়াত কোৱাৰ কোনো দৰকাৰ নাই কাৰণ পৃথিৱীত এনেকুৱা এজন মানুহ নাই যি নেকি সম্পূৰ্ণৰূপে নিকা মানুহ প্ৰত্যেক মানুহৰে ভাল বেয়া দুটা গুণ থাকিবই আজি মোৰ কিবা এটা ভাল গুণ আছে কিবা এটা বেয়া গুণো আছে এতিয়া মই সেই বেয়া গুণখিনি এনেকুৱা নহয় যে মই কিবা ভগৱান হ'ব লাগিব ভগৱানৰো আনকি আছে যে বেয়া গুণ গতিকে এতিয়া মই সেই বেয়াখিনি মই ছ'চিয়েল মিডিয়াত নেদেখাওঁ আৰু সেই বেয়াটো মোৰ এনেকুৱা বেয়া হ'ব নালাগিব যিটো বেয়াৰ পৰা নেকি আন দহজনৰ মানে বেয়া হৈছে এই বেয়াটো মোৰ ধৰি লওক কিবা এটা বেয়া গুণ আছে খংটো উঠে খং উঠিলে বহুতখিনি মই কিবা কিবি বকি থাকোঁ সেইটো মোৰ বেয়া গুণ হ'ব পাৰে এতিয়া সেই বেয়া গুণটো মই খংটো উঠাৰ লগে লগে যদি মোবাইলটো অন কৰি মোবাইলটোৰ সন্মুখত মই বকি পেলাই যদি মই আপলোড কৰোঁ সেইটো বেয়া প্ৰভাৱ সেইটো মই কৰিব নালাগিব কাৰণ সেইটো হৈছে মোৰ এটা ব্যক্তিগত পাৰ্চনেল কথা গতিকে সেইখিনি নিজস্বতা প্ৰত্যেকে ৰাখিব লাগে এতিয়া আমি ভাত খাওঁ হয়নে আগতে ভাত খাওঁ গোটেইখিনি ঘৰৰ মানুহে বহি মিলা প্ৰীতিৰে কথা বতৰা পাতি ভাত খোৱা সময়খিনি আমি গোটেইখিনি লগ হৈ পেলাই খাওঁ কাৰণ দিনটো ব্যস্ত হৈ থকা যায় সন্ধিয়াৰ সময়ত সকলো ঘৰত আহে মিলা প্ৰীতিৰে এসাঁজ খাওঁ খুব ভাল লগা কথা সেইটো আমাৰ এটা পাৰ্চনেল লাইফ বা সেইখিনি আমাৰ অন্তৰংগ এটা সময় কিন্তু বৰ্তমান কি হৈছে সেই ভাত খোৱাটো আমি
খোৱাৰ টাইমতো মোবাইলটো অন কৰি লৈ ভাত খাওঁ সেইটো আচলতে হ'ব নালাগে সেই বস্তুটো এটা বেয়া প্ৰভাৱ পৰে আমি ভিডিঅ' বনাইছোঁ তাত আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে সেইবোৰ দেখুৱাৰ কোনো যুক্তি নাই কাৰণ প্ৰত্যেক মানুহে জীৱনত ৰাতিপুৱা উঠে দিনটো সকলোখিনি কৰ্ম কৰে গতিকে এনেকুৱা নহয় যে অকল ময়ে কাম কৰিছোঁ কেতিয়াবা কামৰ মাজত এটা ভিডিঅ' আগবঢ়াওঁ তাতকৈ বহুত কষ্ট কৰা মানুহ আছে কিছুমান মহিলাই টমটম চলাই পেলাই ঘৰ এখন চলাই আছে কিছুমান মহিলাই চাইকেলৰ টিউব বাতি ঘৰ চলাই আছে বহুত কষ্ট কৰি আছে কাৰোবাৰ ঘৰত কোনো নাই অকল মহিলাগৰাকীয়ে সন্তানটোক পঢ়াই শুনাই ভাল মানুহ কৰাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে গতিকে এইবোৰ কাম একো নহয় তথাপিও তাৰ মাজতে এটা সামান্য কামৰ ভিডিঅ' কেতিয়াবা দিওঁ ভাবোঁ হয়তো উঠি অহা যিখিনি মানুহ প্ৰজন্মই যে কামটো নিজৰ কামটো নিজে কৰিব নিবিচাৰে বা ধৰি লওক সৰু কাম ডাঙৰ কাম এইবোৰ হিচাপ কৰে সেই হিচাপত কেতিয়াবা ভিডিঅ' এটা আগবঢ়াওঁ সিমানখিনিয়ে কিন্তু এনেকুৱা নহয় যে কিবা বহুত মহান কাম কৰি আছোঁ কাৰণ প্ৰত্যেকে কাম কৰে কম বেছি পৰিমাণে দায়িত্ব সকলোৰে আছে জীৱনত সেইটো কথা বস্তুবোৰ পজিটিভ হ'ব লাগে ধনাত্মক চিন্তাধাৰাৰে আগুৱাই গ'লে সকলো ভাল ভাল ভিডিঅ' বনাব লাগে সেইটোৱে কথাখিনি কামৰ মাজতে আৰম্ভ কৰিলোঁ ভাল লাগিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব মতামতসমূহ সেইখিনি কথা সেইটোৱে মোৰ আৰু ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মানে কিছুমান ভিডিঅ' যেতিয়া দেখা পাওঁ এনেকুৱা তেনেকুৱা তেতিয়া মোৰ মানে বেয়া লাগে কাৰণ ভাল ভিডিঅ' বনালেও মানুহৰ উপাৰ্জন হয় ভাল ভিডিঅ' হয়তো অকণমান দেৰি লাগিব পাৰে 2 দিন 3 দিন দেৰি লাগিব তাতকৈ কাৰণ আমাৰ বেয়াটোৰ প্ৰতি যিহেতু আমাৰ নজৰটো বেছি যায় গতিকে সেই মানুহে আজিকালি ভাল বেয়াটো নাচায় মানে কেৱল ভাইৰেল হ'ব লাগে সেইটোৱে সেই মানসিকতাটো খুব বেয়া কাৰণ ভাইৰেল হোৱাটো উদ্দেশ্য হ'ব নালাগে নিজৰ কৰ্মখিনি কৰ্ম হিচাপে ল'ব লাগে আৰু সেইকাৰণে মই সদায় কওঁ ভিডিঅ' বনোৱাটো কেতিয়াও প্ৰফেচনেলি ল'ব নালাগে আমাৰ ৰুচি হিচাপে বা আজৰি সময় লাগিছে কিবা এটা দেখাইছে আজৰি সময়ৰ সদব্যৱহাৰ হিচাপত ভিডিঅ' বনোৱাটো ল'ব লাগে তেতিয়া কাৰো একো অপকাৰ নহয় আৰু নিজেও ভাইৰেল হোৱা ধান্দাটো মনত নাথাকে তেতিয়া সেইটো আৰু এইবোৰ এইকাৰণে হৈছে এটা চামৰ কাৰণে যিখিনিয়ে নেকি ধৰি লওক ভিডিঅ' বনাই ইমানখিনিও উপাৰ্জন নহয় যিমানখিনি কিছুমানে দেখুৱাব বিচাৰে গতিকে সেইটো দেখুৱাৰ ফলত উঠি অহা প্ৰজন্মই সেইটোৰ ফালে ঢাল খাইছে যে আমি ইমানখিনি কষ্ট কৰাতকৈ প্ৰাইভেট কাম কৰাতকৈ ভিডিঅ' বনাম গতিকে কিন্তু যেতিয়া সেই ভিডিঅ' বনাবলৈ গৈ পেলাই তেওঁলোকে সফল নহয় তেতিয়া যিকোনো কৰিবলৈ লয় কিছুমান বৰ মানে উশৃংখল দেখা যায় কিছুমান বোৱাৰী আমি ছোৱালী হৈ পেলাই আচলতে বেছি বেয়া মানে প্ৰভাৱ পৰি আছে ছোৱালী হৈ লজ্জিত হওঁ লাজ পাওঁ আচলতে সেইবোৰ দেখিলে অন্ততঃ আমাৰ কাপোৰ সাজযোৰ আমি ভালকৈ পৰিধান কৰিব লাগে মেখেলা চাদৰযোৰো কিছুমানে যি অশ্লীল ৰূপত পিন্ধে সেই মেখেলা চাদৰ পিন্ধি যে ভিডিঅ' বনাব লাগে তেনেকুৱাও কথা নাই কিন্তু মানে কাপোৰযোৰ মাৰ্জিতভাৱে পিন্ধিলে সেইটোৱে বহুত ভাল কাপোৰযোৰ মাৰ্জিত হ'ব লাগে আৰু যাৰ যি ৰুচি অভিৰুচি যোনে য'ত কমফৰ্ট হয় ভালকৈ বনাব লাগে খালি ভাল হ'ব লাগে সেইটো কথা বাকী জনাব মতামতখিনি কেনেকুৱা লাগিল চিন্তাধাৰাখিনি এইবোৰ কথাই পতা হয় আমাৰ লগ পালে কিছুমান এনেকুৱা ধৰণৰ কথা বতৰা পতা হয় কামৰ মাজেৰে কেতিয়াবা প্ৰকাশ অৱশ্যে কৰা নাযায় তেনেকৈ কাৰণ হয়তো বহুতে ভাবে কিছুমানে প্ৰকাশ কৰিব পাৰে আৰু কিছুমানে প্ৰকাশ কৰিব নোৱাৰে সেইটোৱে প্ৰত্যেকে ভালখিনি ল'বচোন তেতিয়া ভাল হ'ব আৰু সকলোৱে ভাল ভিডিঅ' বনাবৰ কাৰণে অনুপ্ৰাণিতও হ'ব আমি যদি বেয়াখিনিক ছাপোৰ্ট কৰোঁ তেতিয়াহ'লে উঠি অহা প্ৰজন্মইও সেইটোও কৰিব তেনেকুৱা আৰু কিছুমান পডকাষ্ট চেনেল আছে কিছুমান এনেকুৱা ধৰণৰ আছে আৰু ইণ্টাৰভিউ লোৱা আগশাৰীৰ তেওঁলোকেও অকণমান সাৱধান হ'ব লাগে কাৰণ আপোনালোকে যদি তেনেকুৱাকৈ ভাইৰেল হোৱাখিনিক যদি মাতে তেতিয়াহ'লে আৰু যিখিনিয়ে তেনেকুৱা ভিডিঅ' বনায় তেওঁলোকেতো উৎসাহী হ'ব যে বোলে এওঁলোককতো মাতিছে ভাত খাই আছিল ভাত খাই খাই ভাইৰেল হ'ল গতিকে আমিও ভাত খাওঁ মানুহে আমাক চিনি পাব সেইটো হ'ব নালাগে আৰু সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলক কিছুমান মই কিছুদিনৰ পৰা দেখিছোঁ তেওঁলোকৰ এতিয়া পঢ়াৰ সময় সেইটো মোৰ এটা একান্ত ব্যক্তিগত মতামত যদিহে তেওঁৰ কিবা এটা এনেকুৱা প্ৰতিভা আছে যে ডেন্সত মানে পূৰা আগবঢ়া বা বিহু নাচত আগবঢ়া বা ধৰি লওক গানত আগবঢ়া বা পঢ়া শুনাত তেওঁৰ এটা এক্সট্ৰা টেলেণ্ট আছে কুইজ কিবা কিবি তেতিয়াহ'লে মাতিব পাৰে খুব ভাল কিন্তু যদি কিছুমান ধৰি লওক ভিডিঅ'ত আপোনাৰ সংলাপ কৈ পেলাই বা কিছুমান মাক দেউতাকে শিকাই দিয়া কিছুমান কথা কয় আৰু সেইটো অকণমান সৰু ল'ৰা ছোৱালীয়ে ক'লে মৰম লাগে শুনি ভাল লাগে সেইটো বস্তু ট্ৰেণ্ডিঙত যায় ভাইৰেল হয় সেইটোক মতাৰ কোনো যুক্তি নাই কাৰণ ল'ৰা ছোৱালীয়ে কণ কণ ল'ৰা ছোৱালীৰ সময় হৈছে পঢ়াৰ সময় তেওঁলোকে খেলাৰ সময় আৰু নিজক তেওঁলোকে ভালদৰে আগুৱাই নিয়াৰ সময় সেইখিনি সময় মাক দেউতাকৰ দায়িত্ব ল'ৰা ছোৱালীক গাইড কৰা কিন্তু মোবাইল ফোনটো ল'ৰা ছোৱালীক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে চলোৱাটো সেইটো খুব বেছি বেয়া কাৰণ মোবাইল ফোনটোৱে আমাৰ মন মগজুত এনেকৈ ক্ৰিয়া কৰে যিটোৰ বিনিময়ত নেকি এটা সময়ত ল'ৰা ছোৱালী ডিপ্ৰেছ হৈ যাব পঢ়া শুনাত মানে মন বহাব নোৱাৰিব সেইটো হয়তো বুজি পোৱা নাই কথাবোৰ তেনেকুৱা কথাবোৰ ক'লে বহুত দীঘলীয়াই হৈ যায় কিন্তু সেয়া আকৌ মাজে মাজে আমি আহিম কথা পাতিম এইটো কথা আৰু বাকী তাইৰ চেনেলটো চাব মানে পেজটো নামটো
শিখাৰাণী দাস বুলি আছে, নিশ্চয় চাৰ্চ কৰিব চাব সকলোৱে। তাইৰ পেজটো মৰম দিব অকণমান, মাজে মাজে আহিম, আমি দুয়ো কথা পাতিম, আপোনালোকে পাব। যিহেতুকে একেলগৰি আমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, তাইও অকণমান আগুৱাই যাওক, কথা নাই, ভাল ভাল ভিডিঅ' বনাব, পাব আপোনালোকে। আৰু বেয়া ভিডিঅ' বনালে আনফল' কৰিব, মই সেই কথাটো কৈছোঁ, ফ'ল' কৰিবও কৈছোঁ আৰু আনফল' কৰিব কৈছোঁ। যদি কিবা বেয়া দেখে আপোনালোকে আনফল' কৰিব, মই এই ভিডিঅ'টো মাজতে কৈছোঁ। এৰিছোঁ, পুনৰ লগ পাম।